শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজি সকলো মিয়মান অসমৰ স্বনামধন্য হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱ ইতিমধ্যে আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে আৰু সকলো ৰাইজ আজি মিয়মান, আজি নিস্তব্ধ, নিস্তেজ, নিস্পন্দ হৈ মাথো ৰৈ আছে আৰু এই মুহূৰ্তত আমিও বৰ শোকস্তব্ধ হৈ আছোঁ। তথাপিতো তেওঁলৈ আশা কৰি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে তেওঁৰ এটি কবিতাৰে মই শ্ৰদ্ধাঞ্জলি যাচিব বিচাৰিছোঁ। এই কবিতাটো নগাঁৱৰ পৰা লামডিঙলৈ আহোঁতে তেওঁ বাটত লিখিছিল। শিৰোনাম ৱাটাৰ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজকাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ, বি চেপলেছ। ধন্যবাদ।